নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি টিচিং এপ্টিটিউডৰ ছেকেণ্ড পাৰ্ট। আজি ছেকেণ্ড পাৰ্টটো মই কণ্টিনিউ কৰিম আমি 11 নম্বৰ কুৱেশ্যনটোৰ পৰা। চ' আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। Which one of the following qualities is needed to become an ideal teacher? চ' ইয়াত সুধিছে যে এজন ভাল টিচাৰ হ'বলৈ কোনটো কোৱালিটি এজন টিচাৰৰ কাৰণে প্ৰয়োজন হয়। যদি আমি অপশ্যনকেইটা চাওঁ, গুড ড্ৰেছিং, good language skill, teaching through easy methods, to be kind to student. So এই অপশ্যনকেইটাৰ ভিতৰত আমাৰ কাৰেক্ট আনচাৰ হ'ব টিচিং থ্ৰু ইজি মেথডছ। কাৰণ এজন টিচাৰৰ কোৱালিটিৰ ভিতৰত আমি আইডিয়েল কোৱালিটি বুলি আমি ক'ব পাৰোঁ। কাৰণ গুড ড্ৰেছিং, টিচাৰ এজনৰ গুড ড্ৰেছিং হ'বই লাগিব, গুড লেংগুৱেজ স্কিল থাকিবই লাগিব। ত' মষ্ট ইম্পৰ্টেণ্ট কোৱালিটিটো হৈছে টিচিং থ্ৰু ইজি মেথডছ। চ' নেক্সট কুৱেশ্যনটোলৈ যাওঁ। A student comes late in your class, then you will. So এজন ষ্টুডেণ্ট যদি লেটকৈ আহে ক্লাছলৈ, তো আমি তেতিয়া এজন টিচাৰ হিচাপে আমি কি কৰিম যে ইনফৰ্ম হিজ অৰ হাৰ পেৰেণ্টছ, পানিছ হিম অৰ হাৰ, ট্ৰাই টু ন' দ্য ৰিজন, ইগন'ৰ দ্য ডিলে। চ' ইয়াৰ ভিতৰত যিটো এপ্ৰপ্ৰিয়েট যিটো আনচাৰ হ'ব সেইটো হ'ব ট্ৰাই টু ন' দ্য ৰিজন, অপশ্যন চি। কাৰণ এইকেইটাও আমি কৰিব পাৰোঁ, কিন্তু ইয়াত আমি সদায় কি হয় যেতিয়া আমি টিচিং এপ্টিটিউড কৰোঁ আমি সদায় বেষ্ট অপশ্যনটো চাব লাগিব। বেষ্ট অপশ্যন যিটো হ'ব সেইটোৱেই ইয়াৰ আনচাৰ হ'ব। এতিয়া এইকেইটাৰ ভিতৰত এই তিনিটাৰ ভিতৰত বেষ্ট অপশ্যনটো হৈছে ট্ৰাই টু ন' দ্য ৰিজন। আমি এজন টিচাৰ হিচাপে কিয় লেটকৈ আহিছে, কিয় লেট হ'ল, সেইটো আমি তাৰ ৰিজনটো ফাৰ্ষ্ট আমি জানিব লাগিব। অ'কে, নেক্সট কুৱেশ্যন, দ্য ডাইনেমিক এপ্ৰ'চ ইন টিচিং মিনছ। টিচিঙত ডাইনেমিক এপ্ৰ'চ মানে কি? চ' ডাইনেমিক এপ্ৰ'চটো এটা ইম্পৰ্টেণ্ট হয় এতিয়া বৰ্তমান সময়ত। কাৰণ 21st চেঞ্চুৰীত আমাৰ টিচিং যিটো প্ৰচেছ সেইটো সদায় ডাইনেমিক হ'ব লাগে। ডাইনেমিক মানে কি? টিচিং আজিকালি আগৰ নিশাৰ যিটো ৰুট লাৰ্ণিং বুলি আমি কওঁ, যিটো মুখস্থ ৰখাৰ যিটো পদ্ধতি, সেই পদ্ধতিটো এতিয়া নাই। এতিয়া আমি তাৰ সলনি আমি কি কৰিব লাগিব, আমি এক্টিভিটি থ্ৰুৱেদি বা কিছুমান এক্টিভিটি থ্ৰুৱেদি ষ্টুডেণ্টবিলাকক শিকাবলৈ যত্ন কৰিব লাগিব, যাতে ষ্টুডেণ্টবিলাকৰ যিটো ইণ্টাৰেষ্ট, তেওঁলোকৰ যিটো মটিভেশ্যন সেইটো যাতে ইনক্ৰিজ হয়। চ' আমি যদি ডাইনেমিক এপ্ৰ'চ টিচিঙৰ কথা আমি যদি কওঁ, তেতিয়া আমি এইকেইটাৰ ভিতৰত অপশ্যন নম্বৰ ডিটো আমি ক'ব পাৰোঁ যে দ্য ষ্টুডেণ্ট শ্বুড বি ৰিকুৱাৰ্ড টু লাৰ্ণ থ্ৰু এক্টিভিটিজ। চ' ষ্টুডেণ্টবিলাকে কি হয় এক্টিভিটি থ্ৰুৱেদি যদি শিকাওঁ, তেওঁলোকে তেতিয়াহ'লে বেছি তেওঁলোকে ইণ্টাৰেষ্ট পায় আৰু তেওঁলোকে কনচেপ্টবিলাক ইজিলি, টপিকবিলাক ইজিলি তেওঁলোকে কি কৰিব পাৰে, বুজি পায়। সেইটোকে আমি কি হয় আমি ডাইনেমিক এপ্ৰ'চ বুলি কওঁ। অ'কে, নেক্সট, অপটিমাম লাৰ্ণিং টেক্স প্লেচ। কেতিয়া আমাৰ আমাৰ লাৰ্ণিংটো কেতিয়া আমাৰ সৰ্বোচ্চ হ'ব, অপটিমাম লাৰ্ণিং কেতিয়া হ'ব? থ্ৰু ৰিডিং, থ্ৰু ৰাইটিং, থ্ৰু ডেমনষ্ট্ৰেশ্যন, থ্ৰু অবজাৰ্ভেশ্যন। চ' ইয়াৰ আনচাৰটো হ'ব থ্ৰু ডেমনষ্ট্ৰেশ্যন, অপশ্যন নম্বৰ চি। বিদ্যা, সেইটোক আমি ৰুট লাৰ্ণিং বুলি কওঁ। এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং এইটো হ'ব পাৰে। ডাইৰেক্ট ইনষ্ট্ৰাকশ্যন, টিচাৰ চেণ্টাৰ ইনষ্ট্ৰাকশ্যন, বাকীকেইটা নহয়, অপশ্যন বিটো আমি ইয়াত কাৰেক্ট হ'ব। অপশ্যন বিটো কাৰেক্ট হ'ব, এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং। কাৰণ তেওঁলোকক এটা এক্সপিৰিয়েঞ্চ, তেওঁলোকক এটা অভিজ্ঞতা দি তেওঁলোকক শিকাব লাগে, যাতে সেই লাৰ্ণিংটো কি হয় পাৰ্মানেণ্ট হয় আৰু ষ্টুডেণ্টবিলাকে সেই মটিভেট হয় যাতে ফাৰ্ডাৰ লাৰ্ণিং কৰিবৰ কাৰণে। চ' আমি অপশ্যন নম্বৰ বিটো আমি কাৰেক্ট অপশ্যন বুলি আমি ক'ব পাৰোঁ। নেক্সট কুৱেশ্যন, ছাপ'জ এ ষ্টুডেণ্ট শ্বেয়াৰ হিজ অৰ হাৰ প্ৰব্লেম উইথ দ্য টিচাৰ, দ্য টিচাৰ শ্বুড ডু। যেতিয়া ষ্টুডেণ্টৰ যিটো প্ৰব্লেম, তেওঁ কি প্ৰব্লেম ফেচ কৰিছে সেইটো যদি টিচাৰক যেতিয়া জনোৱা হয়, তো তেতিয়াহ'লে টিচাৰে কি কৰিব লাগিব, টিচাৰে কি কৰিব? চ' আমি কৈছোঁৱে যে টিচিং যিটো এপ্টিটিউড হয়, এই টিচিং এপ্টিটিউডত আমি সদায় ষ্টুডেণ্টৰ বেনিফিটটো চাব লাগিব। য'ত ষ্টুডেণ্টৰ বেনিফিট বেছি হ'ব বা বেছিকৈ বেনিফিট পাব, সেইটোৱে আমি ইয়াত আনচাৰ বুলি বা অপশ্যন বুলি আমি ধৰিব পাৰোঁ। অ'কে, চ' আমি যদি অপশ্যনকেইটা চাওঁ, কণ্টেক্ট দ্য ষ্টুডেণ্ট পেৰেণ্টছ এণ্ড ছল্ভ হিজ অৰ হাৰ প্ৰব্লেম। পেৰেণ্টছক আমি কণ্টেক্ট টিচাৰজনে কৰিব পাৰে। এইটো ইমান মষ্ট এপ্ৰপ্ৰিয়েট আনচাৰ নহয়, বাকীকেইটা চাই লওঁ বাৰু। ছাজেষ্ট হিম অৰ হাৰ টু ছল্ভ দ্য প্ৰব্লেম হিমছেল্ফ অৰ হাৰছেল্ফ। তেওঁ ষ্টুডেণ্টক
তেওঁ নিজকে মানে তেওঁক যদি আমি প্ৰব্লেম সলভ কৰিবলৈ যদি টিচাৰজনে দি দিয়ে বা ছাজেষ্ট হিম অৰ হাৰ টু মিট দ্য প্ৰিন্সিপাল টু ছল্ভ দ্য প্ৰব্লেম প্ৰিন্সিপালক লগ কৰিবলৈ যদি ছাজেষ্ট কৰে লাষ্টটো কৈছে এক্সটেণ্ড ৰিজনেবল হেল্প এণ্ড বুষ্ট হিজ অৰ হাৰ মৰেল চ' ইয়াৰ এপ্ৰপ্ৰিয়েট অপশ্যনটো হ'ব কোনটো অপশ্যন নাম্বাৰ ডি তো টিচাৰজনে যিমান পাৰে সিমান ৰিজনেবল হেল্প কৰিব লাগে আৰু ষ্টুডেণ্টৰ যিটো মৰেল কনফিডেন্সটো যাতে ডাউন হৈ নাযায় সেইটো কাৰণেও চাব লাগে কামিং টু নেক্সট কুৱেশ্যন the type of education that a child receives from the family is এজন ষ্টুডেণ্টে তেওঁলোকৰ ফেমিলিৰ পৰা কেনেকুৱা ধৰণৰ এডুকেশ্যন পায় সেইটো কৈছে চ' অবভিয়াছলি আমাৰ ফেমিলি বা ছ'চাইটিৰ পৰা সদায় ইনফৰ্মেল এডুকেশ্যন পাব চ' ইয়াত যদি আমি চাওঁ বাকীকেইটা অপশ্যন যদি চাওঁ কি দিয়া আছে ফৰ্মেল দিয়া আছে ইনফৰ্মেল আৰু নন ফৰ্মেল এইকেইটাও এটা মানে আমাৰ এইকেইটা আমি মেইনলি কি ক'ব পাৰোঁ এইকেইটা টাইপছ অফ এডুকেশ্যন মানে য'ৰ পৰা আমি এডুকেশ্যন পাওঁ এইকেইটাও ভালকৈ চাব লাগে যে ফৰ্মেল এডুকেশ্যন কি হয় যে স্কুলত আমি যিবিলাক এডুকেশ্যন লওঁ সেইবিলাক ফৰ্মেল এডুকেশ্যনৰ ভিতৰত পৰিব ইনফৰ্মেল মানে আমি ছ'চাইটি বা ফেমিলিত যিবিলাক এডুকেশ্যন শিক্ষা পাওঁ সেইবিলাক ইনফৰ্মেলত হয় আৰু নন ফৰ্মেল এডুকেশ্যন যিবিলাক ডিষ্টেঞ্চ লাৰ্ণিং বা অ'পেন লাৰ্ণিং সেইবিলাক আমি নন ফৰ্মেল এডুকেশ্যন বুলি আমি ধৰিব পাৰোঁ চ' এইকেইটা ইম্পৰ্টেণ্ট হয় বি এডৰ কাৰণে নেক্সট কুৱেশ্যন এ টিচাৰ কেন মটিভেট এ ষ্টুডেণ্ট থ্ৰু এজন টিচাৰে কেনেকৈ ষ্টুডেণ্টক মটিভেট কৰিব ফাৰ্ষ্ট অপশ্যনটো কৈছে স্পেয়াৰিং দ্য ৰড প্ৰেজিং দ্য ষ্টুডেণ্ট ইগন'ৰ এৰৰ্ছ এণ্ড কম্পেলিং দেম টু ষ্টাডি চ' আমি কেতিয়াও ষ্টুডেণ্টক কি কৰিব নোৱাৰোঁ ষ্টুডেণ্টক ষ্ট্ৰিক্ট কণ্ট্ৰল কৰি আমি কেতিয়াও শিকাব নোৱাৰোঁ অ'কে ফাৰ্ষ্ট অপশ্যনটো নহ'ব ছেকেণ্ড কৈছে প্ৰেজিং দ্য ষ্টুডেণ্ট এইটো হ'ব পাৰে ষ্টুডেণ্টক প্ৰশংসা কৰি প্ৰেজ কৰি পেলাই আমি ষ্টুডেণ্টক মটিভেট কৰিব পাৰোঁ যে তুমি পাৰিবা তুমি ইউ কেন ডু ইট অ'কে চ' এনেকৈ আমি প্ৰেজ কৰি পেলাই ষ্টুডেণ্টক আমি মটিভেট কৰিব পাৰোঁ ইগন'ৰিং এৰৰবিলাক ষ্টুডেণ্টৰ ভুলবিলাক আমি ইগন'ৰ কৰিলেও নহ'ব নেক্সট কম্পেলিং দেম টু ষ্টাডি আৰু তেওঁলোকক আমি বাধ্য কৰি কেতিয়াও আমি তেওঁলোকক শিকাব নোৱাৰোঁ বা মটিভেট কৰিব নোৱাৰোঁ চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি নেক্সট আহিলে দ্য ইউজ অফ অডিঅ' ভিজুৱেল মেটেৰিয়েল ইন দ্য ক্লাছ আমি ক্লাছত যে যিবিলাক অডিঅ' ভিজুৱেল মেটেৰিয়েল ইউজ কৰোঁ ব্যৱহাৰ কৰোঁ যেনেকৈ আমি অডিঅ' ভিজুৱেল মেটেৰিয়েলৰ কথা ক'লে আমি যেনেকৈ এটা প্ৰজেক্টৰ কথা ক'ব পাৰোঁ আমি প্ৰজেক্টৰ থ্ৰুৱেদি আমি এটা ভিডিঅ' দেখালোঁ আমি এখন মুভি দেখালোঁ চ' এইবিলাক অডিঅ' ভিজুৱেল মেটেৰিয়েলত পৰিব চ' এই অডিঅ' ভিজুৱেল মেটেৰিয়েলবিলাক কিয় ইউজ কৰা হয় ক্লাছৰুমত ইয়াৰ আনচাৰটো হ'ব যে ষ্টুডেণ্টৰ যিটো কিউৰিঅচিটিটো এনহেঞ্চ কৰিবৰ কাৰণে এনহেঞ্চেছ দ্য কিউৰিঅচিটি অফ দ্য চিলড্ৰেন চ' আমি টিচিং এপ্টিটিউডত আমি আৰু এটা কথা চাব লাগিব যে যিটো আনচাৰটো কেতিয়াও পাৰ্চিয়েল হ'ব নোৱাৰে যে এটা কিছুমান বিশেষ ষ্টুডেণ্টক হেল্প কৰিব বাকীখিনিক নকৰে তেনেকুৱা অপশ্যন কেতিয়াও কাৰেক্ট নহয় চ' ইয়াত যেনেকৈ কৈছে যে অডিঅ' ভিজুৱেল মেটেৰিয়েল ইউজ কৰাৰ যিটো অপশ্যন এ কৈছে যে ইজ মোৰ ইউজফুল ফৰ দ'জ ষ্টুডেণ্ট হু আৰ শ্ল' লাৰ্ণাৰ্ছবিলাকক হেল্প কৰিব তেনেকুৱা ধৰণৰ কোনো কথা নাথাকে অডিঅ' ভিজুৱেল এইডছৰ কোনো অবজেক্টিভ নহয় ইজ মোৰ ইউজফুল ফৰ দ'জ ষ্টুডেণ্ট হু আৰ ইণ্টেলিজেণ্টবিলাকৰ কাৰণে ইউজ কৰিব তেনেকুৱা কথা নহয় আমি সদায় চাব লাগিব ইম্পাৰ্চিয়েল যিটো অপশ্যন চ' ইয়াত আমি গোটেইকেইটাৰ ভিতৰত যদি চাওঁ ইয়াত চিটোৱে কাৰেক্ট আনচাৰ হ'ব এনহেঞ্চেছ দ্য কিউৰিঅচিটি অফ দ্য চিলড্ৰেন কামিং টু নেক্সট কুৱেশ্যন এন ইফেক্টিভ টিচাৰ ইজ দ্য ওৱান এজন ইফেক্টিভ টিচাৰ বুলি আমি কেতিয়া কওঁ কেতিয়া এজন টিচাৰক আমি ইফেক্টিভ টিচাৰ বুলি ক'ম ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত যদি আমি চাওঁ হু কেন কণ্ট্ৰল অভাৰ দ্য ক্লাছ এজন ক্লাছৰ ওপৰত এজন টিচাৰ যদি কণ্ট্ৰল থাকে এইটোতো আমি কাৰেক্ট অপশ্যন বুলি ক'ব নোৱাৰোঁ হু কেন ডেলিভাৰ মোৰ ইনফৰমেশ্যন ইন লিমিটেড পিৰিয়ডত মোৰ ইনফৰমেশ্যন ডেলিভাৰ কৰাটো হ'ব নোৱাৰে কাৰণ যদি লিমিটেড সময়ত যদি বেছিকৈ ইনফৰমেশ্যন দি দিয়ে তেতিয়া হয়তো ষ্টুডেণ্টবিলাকে কিছুমান বস্তু ষ্টুডেণ্টবিলাকে বুজি নাপাব অপশ্যন চিটো কৈছে হু ইনস্পায়াৰ্ছ দ্য ষ্টুডেণ্ট হাউ টু লাৰ্ণ এইটো অপশ্যন হ'ব কাৰেক্ট অপশ্যন যে ষ্টুডেণ্টবিলাকে কেনেকৈ শিকিব
সেইটো যদি তেওঁলোকক ইনস্পায়াৰ কৰা হয়, তেওঁলোকক মটিভেট কৰা হয় কেনেকৈ শিকিব লাগে, কেনেকৈ লাৰ্ণিং কৰিব লাগে। চ' এইটোৱে এজন আইডিয়েল টিচাৰ কোৱালিটি হয়। লাষ্ট অপশ্যনটো চাই দিওঁ, হু কেয়াৰফুলি চেক দ্য হোম এছাইনমেণ্ট। এইটোও নহয়, হোম এছাইনমেণ্ট চালে যে এজন ইফেক্টিভ টিচাৰ হ'ব তেনেকুৱা নহয়। যে ইফেক্টিভ টিচাৰ সেইজন যিজনে কি কৰিব, গোটেই ষ্টুডেণ্টবিলাকক কেনেকৈ শিকিব লাগে, কেনেকৈ পঢ়িব লাগে এইবিলাকৰ বিষয়ে তেওঁলোকক ইনস্পায়াৰ কৰিব। চ' আজি ভিডিঅ'টো ইমানেই। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, আৰু যদি ভিডিঅ'টো ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।